সেইকাৰণে মই ইয়াত জাতীয় পৰিষদে হওক বা সংবিধানকো এটা কথাই কওঁ যে সংগঠনে কি কৰে, সংগঠনৰ মূল চালিকা শক্তি হৈছে আমি একাত্মভাৱে একত্ৰিত হোৱাটো হৈছে মূল চালিকা শক্তি। আৰু যেতিয়ালৈ আমি একাত্মভাৱে একত্ৰিত হ'ব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ মাজত বিভিন্ন ধৰণৰ যি অভাৱ অভিযোগ আমি সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত আমি পিছুৱাই থাকিব লাগিব। আৰু এই কথাখিনি মই একেবাৰে উপলব্ধি কৰিছোঁ যে আজি মই যেতিয়া উদাহৰণ যদি বুজাব যাওঁ যে হয়তো আজিৰ পৰা হয়তো 30-40 বছৰ আগতে হৈ গৈছোঁ মোৰ ভাতৃ এজন হয়তো হেৰাই গ'ল। এই ভাতৃজন হেৰাই গ'ল পিছত হয়তো ভাতৃজনে তেওঁক ময়ো গম পাওঁ। পৰৱৰ্তী সময়ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুয়োজনেৰে আমাৰ প্ৰতি থকা যি সন্মান শ্ৰদ্ধাৰ ফলস্বৰূপে আজি প্ৰথমবাৰৰ বাৰত আমি যি উন্নয়ন পৰিষদ ইয়াৰ উন্নয়ন পৰিষদ পাবলৈ সক্ষম হৈছিলোঁ। গতিকে প্ৰথমতে যদিও আমাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পৰা যদিও ঘোষণা কৰা হৈছিলে কিন্তু কেবিনেটত বিষয়টো উত্থাপন নোহোৱাৰ বাবে আমাৰ সেই কথাখিনি আধাতে থাকি গৈছিলে। পৰৱৰ্তী সময়ত এই বিষয়টো যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম চোৱাৰ পিছত তৎকালীনভাৱে আমাৰ এই উন্নয়ন পৰিষদখন গঠন কৰা নহয় এইটো ভিডিঅ' আৱৰ্তিত কৰিছিলোঁ। আৰু সেয়া সম্ভৱ হৈছে একমাত্ৰ কিহৰ আমি সকলোৱে সংগঠিত হোৱাৰ কাৰণে। পূৰ্বতে যদি আমি সংগঠিত যদি হ'লোহেঁতেন তেতিয়াহ'লে হয়তো এই জাতীয় পৰিষদৰে হওক বা সন্মিলনীৰে আমি উন্নয়ন পৰিষদৰ জৰিয়তে হয়তো পিছলৈ SCৰ পৰা আমি বঞ্চিত হ'বলগীয়া হ'ব। আৰু যিসকলে নিজকে পৰিচয় দিলে অনুসূচিত জাতি বুলি তেওঁলোকে অনুসূচিত জাতি হিচাপে তেওঁলোকে চৰকাৰীভাৱে স্বীকৃতিও পালে, চৰকাৰীভাৱে সা সুবিধাও পালে। কিন্তু আজি মোৰ ভাইজনে পাই থাকিলে কিন্তু মই নাপালোঁ। কাৰণ কিয় মই অস্পৃশ্যতাৰ বলি হ'ম বুলি ভাবি মই সাধাৰণ জাতিৰ লগত একত্ৰিত হ'লোগৈ, কলিতাৰ লগত একত্ৰিত হ'লোগৈ, কায়স্থৰ লগত একত্ৰিত হ'লোঁ। আৰু তেওঁলোকেও আমাক মৰম কৰিলে যে নহয় এওঁলোকে যিহেতু অনুষ্ঠিত বুলি নকয়, এওঁলোকে যদি হালৈকত বুলি কয় গতিকে এওঁলোকক আমি আদৰ মৰমত ৰাখিব লাগে। আৰু সেই আদৰ মৰমত আমি থাকিলোঁ, কলিতাৰ লগত থাকিলোঁ, কায়স্থৰ লগত থাকিলোঁ। আৰু আমাৰ নিজৰ যিটো জাতীয় অস্তিত্ব এই জাতীয় অস্তিত্বটো আমি পাহৰি গৈ পেলাই এতিয়া আমি কি হৈছোঁ যে এতিয়া দেখিছোঁ নহয় আমি যে সময় যিটো সমাগত এতিয়া আমাৰ মাজত উৎপীড়নটো আহিছে যে আমি ইমান বছৰে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।